আজি মই তোমালোকৰ অন্য এটা ভিডিঅ' লৈ আহিবলৈ বিচাৰিছোঁ। দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠটো হ'ল ধাতু আৰু অধাতু। এই ধাতু আৰু অধাতু আমাৰ প্ৰকৃতিত যিমানবিলাক মৌল আছে সিহঁতৰ হয় কিছুমান ধাতু নহ'লে অন্য কিছুমান অধাতু। আৰু কিছুমান এনেকুৱা মৌল আছে সিহঁতে ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱায়, তাক ধাতুকল্প বোলে। এতিয়া আমি মৌল এটাক ধাতু নে অধাতু সিহঁতক ভৌতিক ধৰ্মৰ সহায়ত চিনাকি কৰিব পাৰোঁ বা বিচাৰি উলিয়াব পাৰোঁ। ধাতুবিলাক য'তি ত'তি যেনে তেনে পৰি থাকে, তাক যদি আমি বিচাৰি আনি বিভিন্ন ধাতুৰ নমুনাক বালিয়া কাগজেৰে ঘঁহোঁ তেনেহ'লে ধাতুবিলাক চিকমিকাই উঠে। ইয়াক ধাতুৰ দ্ৰুতি ধৰ্ম বুলি কোৱা হয়। দ্ৰুতি ধৰ্ম বুলি কোৱা হয়। তাৰপিছত ধাতুবোৰ আমি পিটি পাতললৈ পৰিৱৰ্তন কৰিব পাৰোঁ। একেবাৰে পাতললৈ, বিশেষকৈ সোণ, ৰূপ এইবিলাক ধাতুক আমি বেছি পাতল আকৃতি দিব পাৰোঁ। এই ধৰ্মটোক ধাতুৰ ঘাত সহনীয় বুলি কোৱা হয়। আকৌ আমি ধাতুবিলাকক দীঘল তাৰলৈ সলনি কৰিব পাৰোঁ। তোমালোকে শুনি আচৰিত হ'বা যে 1 গ্ৰাম সোণৰ পৰা আমি 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ বনাব পাৰোঁ। ধাতুৰ এই ধৰ্মটোক নমনীয় বুলি কোৱা হয়। সাধাৰণতে ধাতুবোৰ কঠিন, আমি ধাতুবিলাকক কঠিন অৱস্থাত পাওঁ। ধাতুবিলাকৰ অন্য এটা ধৰ্ম হ'ল যে ইহঁত তাপৰ আৰু বিদ্যুতৰ সুপৰিবাহী। তোমালোকে যদি লক্ষ্য কৰা, তোমালোকৰ সকলোৰে ঘৰৰ ৰন্ধনশালত যিবিলাক আমি ৰন্ধা কাৰ্য কৰাৰ কাৰণে পাত্ৰ ব্যৱহাৰ কৰোঁ সেইবিলাক হয় লো নহ'লে এলুমিনিয়াম এই ধৰণৰ ধাতুৰে তৈয়াৰী। গতিকে ইয়াৰ পৰা ক'ব পাৰোঁ যে ধাতুবিলাক তাপৰ সুপৰিবাহী। আৰু আমি লক্ষ্য কৰিছোঁ যে বিদ্যুতৰ তাঁৰবিলাক আমাৰ ধাতুৰে নিৰ্মিত। তাৰ ওপৰত এটা প্ৰলেপ থাকে বা এটা আৱৰণ থাকে যাক আমি PVC বুলি কওঁ। PVCৰ সম্পূৰ্ণ নাম হ'ল পলিভিনাইল ক্লৰাইড। ধাতুবিলাক সাধাৰণতে কঠিন। ধাতুবিলাকৰ আন এটা ধৰ্ম আছে যে ইয়াক অন্য টান বস্তুৰে আঘাত কৰিলে তাৰ এটা শব্দ ওলায়, তাক নিনাদী গুণ বুলি কোৱা হয়। যদিও ধাতুবিলাক এই ধৰ্ম বিশিষ্ট, গোটেই ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌল এটাক সহজে ধাতু বুলি কোৱা টান, কিয়নো ইয়াৰ কিছুমান ব্যতিক্ৰম আছে। যেনে আমাৰ পাৰা ধাতুটো সাধাৰণ অৱস্থাত তৰল অৱস্থাত থাকে, কিন্তু অন্য ধাতুবোৰ কঠিন। তাৰপিছত আমাৰ ক্ষাৰ ধাতুবোৰ কোমল, যেনে ছডিয়াম, পটাছিয়াম এইবিলাক ধাতুক আমি কটাৰীৰেও কাটিব পাৰোঁ। কাৰ্বন এটা অধাতু, ইয়াৰ বহুৰূপ হ'ল হীৰা। ই পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থ। আন এটা কাৰ্বনৰ বহুৰূপ হ'ল গ্ৰেফাইট, ই বিদ্যুতৰ সুপৰিবাহী। গতিকে আমি ধাতুবিলাকক ইয়াৰ ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবোৰৰ মাজৰ পৰা ইয়াক সুকীয়াকৈ বিচাৰি উলিওৱা টান হৈ পৰে। আজিলৈ ইমানতে আমি ভিডিঅ'টো এৰিলোঁ। ধন্যবাদ।